বিদ্যাৰ্থীৰ অনুষ্ঠান। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে অসমীয়া বিষয়ৰ প্ৰশ্নোত্তৰ আছে। তোমালোকৰ বাবে এই প্ৰশ্নোত্তৰ যুগুতাই আগবঢ়াইছে গুৱাহাটী কলেজৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ধৰণী লাহনে। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সৈতে আলোচনা কৰিবলৈ লোৱা পাঠটোৰ নাম হৈছে পাৰস্যত এভুমুখী। তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ এগৰাকী ভূতত্ত্ববিদ, অসমৰ এগৰাকী বিশিষ্ট শিশু সাহিত্যিক ৰথীন্দ্ৰনাথ গোস্বামীয়ে ৰচনা কৰা এই পাঠটোৰ মূল বিষয় হৈছে পশ্চিম এছিয়াৰ এখন ঐতিহাসিক দেশ, যিখন পূৰ্বে পাৰস্য নামেৰে জনাজাত আছিল আৰু বৰ্তমান ইৰাণ নামেৰে পৰিচিত। সেই দেশখনৰ ঐতিহ্য আৰু সৌন্দৰ্য, ইয়াৰ ভৌগোলিক অৱস্থান, সামাজিক আৰু অৰ্থনৈতিক দিশসমূহৰ লগতে ইয়াৰ অধিবাসীসকলৰ দৈনন্দিন জীৱন যাপনৰ বিষয়ে সবিশেষ উল্লেখ থকা এটা পাঠ হৈছে পাৰস্যত এভুমুখী। দেশখনৰ উপসাগৰীয় ঋগত তেলৰ অনুসন্ধান কাৰ্যৰ অভিজ্ঞতাৰ সৰহ বৰ্ণনাও পাঠটোৰ মাজত আছে। লেখকে নিজে দেখা, সন্মুখীন হোৱা বিভিন্ন অভিজ্ঞতাৰ বৰ্ণনাই পাৰস্যত এভুমুখী পাঠটোত অধিক আকৰ্ষণীয় কৰি তুলিছে। আজিৰ এই আলোচনাত আমি পাঠটোৰ কিছু প্ৰশ্ন, যিখিনি তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ, পোনপটীয়াকৈ সেই প্ৰশ্নখিনিকে ইয়াত আলোচনা কৰিব বিচাৰিছোঁ। পাঠটোৰ প্ৰশ্নাৱলীত কিছু প্ৰশ্ন আছে, কিছু প্ৰশ্ন দীঘল উত্তৰৰ, কিছু প্ৰশ্ন চমু উত্তৰৰ। আমি এই প্ৰশ্নসমূহৰে কিছু নিৰ্বাচিত প্ৰশ্ন তোমালোকক সুবিধা হোৱাকৈ আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমেই আমি পাঠটোৰ কিছু চমু প্ৰশ্ন তোমালোকৰ সুবিধাৰ বাবে আগবঢ়াই দিব বিচাৰিছোঁ। প্ৰশ্ন 1। লেখক ৰথীন্দ্ৰনাথ গোস্বামীয়ে উল্লেখ কৰা মতে তেওঁলোকৰ ঋগটো ক'ত অৱস্থিত? উত্তৰ: লেখক ৰথীন্দ্ৰনাথ গোস্বামীয়ে উল্লেখ কৰা মতে তেওঁলোকৰ ঋগটো পাৰস্য উপসাগৰত অৱস্থিত। বুছেৰ কি? বুছেৰ হৈছে পাৰস্য উপসাগৰৰ পাৰৰ এখন বন্দৰ নগৰী। বুছেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ সৈতে থকা ইৰাণী যুৱক দুজনৰ নাম কি কি? বুছেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ সৈতে থকা ইৰাণী যুৱক দুজনৰ নাম হৈছে মেহদী আৰু ঘাছেম। বুছেৰ বিমানবন্দৰটোক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰাৰ কাৰণ কি? বন্দৰ নগৰী বুছেৰৰ বিমানবন্দৰটোক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰাৰ কাৰণ হ'ল ই ইৰাণৰ এটা প্ৰধান সামৰিক ঘাটি আৰু ইয়াত এটা নিউক্লিয়াৰ ৰিয়েক্টৰো আছে। মেহদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি? ইয়াত তেওঁলোকে কি কাম কৰিছিল? দুই ইৰাণী যুৱক মেহদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম হৈছে জিঅ'লগ। এইটো এটা ইটালিয়ান কোম্পানী। কোম্পানীটোৰ দুয়ো মাডালগাৰ হিচাপে কাম কৰিছিল। আগা কোন ভাষাৰ শব্দ? অসমীয়া ভাষাত ইয়াৰ অৰ্থ কি? আগা ফাৰ্চী ভাষাৰ শব্দ। অসমীয়া ভাষাত ইয়াৰ অৰ্থ শ্ৰীযুত, অৰ্থাৎ ফাৰ্চী শব্দ আগাৰ অসমীয়া সমাৰ্থক সন্মানীয় শব্দটো হৈছে শ্ৰীযুত। ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন? 1979 চনৰ বিখ্যাত ধৰ্ম বিপ্লৱৰ ফলস্বৰূপে সেই বছৰ 1 এপ্ৰিলত ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাপকগৰাকী হ'ল বিপ্লৱী নেতা ইমাম আয়াতুল্লাহ খোমেনী। স্লামবাৰ্জাৰ কি? স্লামবাৰ্জাৰৰ প্ৰধান বিশেষত্বসমূহ উল্লেখ কৰা। স্লামবাৰ্জাৰ হৈছে তৈল উদ্যোগৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত এটা বহুৰাষ্ট্ৰীয় কোম্পানী। ইয়াৰ প্ৰধান বিশেষত্ব হ'ল এইটো এনে এটা কোম্পানী যাৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলিয়াজানৰ পৰা ডুবাইলৈকে, তেহৰানৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈল ক্ষেত্ৰৰ ওচৰে পাঁজৰে আছেই। তৈল উদ্যোগৰ বিকাশত এই কোম্পানীটোৰ গুৰুত্বপূৰ্ণ বৰঙণি আছে। বেহেষ্ট ই জাহৰা কি? বেহেষ্ট ই জাহৰা হ'ল তেহৰানৰ এখন জনপ্ৰিয় স্থান আৰু সমাধিস্থল। তেহৰানৰ এই মুখ্য সমাধিস্থলখন কেইবা কিলোমিটাৰ জুৰি ব্যাপ্ত। ইয়াত
খোৱা বোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন দোকান পোহাৰ খেলপথাৰলৈকে সকলোখিনি সুবিধাই আছে। ছাত্ৰ ছাত্ৰীসকল, এইদৰে কেইটামান চমু প্ৰশ্নৰ উত্তৰ তোমালোকৰ বাবে আগবঢ়োৱাৰ পিছত এইবাৰ পাঠটোত উল্লেখ থকা আৰু নথকা কেইটামান দীঘলীয়া প্ৰশ্ন তোমালোকক আৰ্হি হিচাপে পাঠ কৰি দিব বিচাৰিছোঁ। তাৰে এটা প্ৰথম প্ৰশ্নটো হৈছে বুছেৰ চহৰখনৰ এটা চমু বিৱৰণ। পাৰস্য উপসাগৰত পাৰত অৱস্থিত এখন সৰু বন্দৰ চহৰ হৈছে বুছেৰ। চহৰখন সৰু হ'লেও ইয়াৰ ৰাস্তা ঘাট অতি সুপৰিকল্পিত আৰু যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্ন। চহৰৰ ৰাস্তাবোৰ চাৰিশাখাযুক্ত আৰু মাজত ডিভাইডাৰৰ সুব্যৱস্থা আছে। নগৰখনৰ পৰিকল্পনা অতি সুন্দৰ। প্ৰতিটো ঘৰ সুৰক্ষিতভাৱে ৰাখিবলৈ চাৰিওফালে ওখ ওখ দেৱাল নিৰ্মাণ কৰা হৈছে। আৱাসিক অঞ্চলৰ ঘৰবোৰ 2 বা 3 মহলীয়া। চহৰখনত ভিৰ কম। চহৰখনৰ মহিলাসকলৰ সকলোৱে বোৰখা পৰিধান নকৰে। বেছিভাগেই আধুনিক সাজ পোছাক পৰিধান কৰে। অৱশ্যে সকলোৱে একোখনকৈ স্কাৰ্ফেৰে মূৰটো ঢাকি লয়, যাক কোৱা হয় হিজাব। চহৰখন সৰু হ'লেও গাড়ী মটৰৰ সংখ্যা যথেষ্ট। 4 টকাতে ইয়াত পেট্ৰল পোৱা যায়। আমেৰিকাৰ দৰে ইয়াতো গাড়ীৰ চালকজনে বাওঁফালেৰে বহি গাড়ী চলায়। বুছেৰ চহৰত এটা গুৰুত্বপূৰ্ণ বিমানবন্দৰ আছে, যিটো ইৰাণৰ এটা প্ৰধান সামৰিক ঘাটি। এইবাৰ আমি আন এটা প্ৰশ্নলৈ আহিছোঁ। ইৰাণৰ ইতিহাস সম্পৰ্কে পাঠটোত কেনেদৰে আলোচনা কৰা হৈছে উল্লেখ কৰা। ইয়াৰ উত্তৰ এনেকৈ লিখিব পাৰি। পাৰস্যত এভুমুকি পাঠটোত লেখকে ইৰাণৰ ইতিহাস সংক্ষেপতে অতি সুন্দৰকৈ বৰ্ণনা কৰিছে। এগৰাকী ভূতত্ত্ববিদ হিচাপেই নহয়, যিকোনো এখন ঠাইলৈ গ'লে সেই ঠাইখনৰ ইতিহাসো যে অধ্যয়ন কৰিব লাগে, সেই কথা লেখক ৰথীন্দ্ৰনাথ গোস্বামীয়ে উপলব্ধি কৰিছিল। মানৱ সভ্যতাৰ প্ৰাচীন ইতিহাসৰ ধ্বজাবাহক এখন ঠাই হৈছে ইৰাণ। প্ৰত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰু বিভিন্ন ধৰণৰ বিৰল কীৰ্তিস্তম্ভৰ যোগেদি ইৰাণৰ প্ৰাচীন সভ্যতা আজিও সজীৱ হৈ আছে। প্ৰায় 4000 বছৰ পূৰ্বে আৰ্যগোষ্ঠীৰ লোকসকলে ইৰাণলৈ আহি বসবাস কৰিবলৈ লৈছিল। খ্ৰীষ্টপূৰ্ব প্ৰায় 6 শতিকাৰ পূৰ্বে বিখ্যাত ৰজা চাইৰিছে উত্তৰ ইৰাণৰ মেদেজসকলক পৰাস্ত কৰি ইৰাণবাসীক একত্ৰিত কৰিছিল। খ্ৰীষ্টপূৰ্ব 529ত চাইৰাছৰ মৃত্যুৰ পিছত নতুন ৰজা দৰিয়াছে সাম্ৰাজ্য প্ৰসাৰৰ প্ৰয়াস কৰিছিল যদিও পৰৱৰ্তী কালত আলেকজেণ্ডাৰৰ আগমনত চাইৰাছৰ পাৰ্চেপলিছ সাম্ৰাজ্যৰ পতন ঘটিছিল। খ্ৰীষ্টপূৰ্ব 2য় শতিকালৈ ইৰাণত গ্ৰীকসকলে শাসন কৰাৰ পাছত পাৰ্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লাভ কৰিছিল আৰু পাৰ্থিয়ানসকলৰ ৰাজত্বকালত জোৰাষ্ট্ৰিয়ান ধৰ্মই ইৰাণৰ ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল। 350 বছৰীয়া পাৰ্থিয়ান শাসনৰ পাছত ছাজানীসকলে 4টা শতিকা ইয়াত ৰাজত্ব কৰিছিল। ইয়াৰ পাছতেই আৰবসকলৰ ইৰাণলৈ আগমন ঘটে আৰু ইয়াৰ লগে লগে ইৰাণৰ ইতিহাসৰ পৰিৱৰ্তন হ'বলৈ ধৰে। আৰবসকলে ইৰাণলৈ ইছলাম ধৰ্মৰ আগমন ঘটাইছিল আৰু সময় অতিবাহিত হোৱাৰ লগে লগে ইছলাম ধৰ্মক ইৰাণৰ মুখ্য ধৰ্ম হিচাপে স্বীকৃতি দিয়া হৈছিল। কেইবা শতিকা জুৰি চলা আৰব শাসনৰ পৰৱৰ্তী কালতো বহুতো বিদেশী শক্তিৰ আক্ৰমণত ইৰাণ বিধ্বস্ত হৈ পৰিছিল। ছাফাভিদ বংশৰ ৰাজত্বকালত ইৰাণে কিছু পৰিমাণে পূৰ্বৰ খ্যাতি ঘূৰাই পাইছিল যদিও পৰৱৰ্তী কালত আফগানসকলৰ আগমনৰ বাবে ছাফাভিদ ৰাজত্বৰো পতন ঘটে। ইৰাণৰ শাসকসকলৰ ভিতৰত উল্লেখযোগ্য নাদিৰ শ্বাহে ভাৰতবৰ্ষকো আক্ৰমণ কৰিছিল। নাদিৰ শ্বাহৰ পিছত ইৰাণৰ শাসনভাৰ কাজাৰ বংশৰ হাতলৈ যায় আৰু তেওঁলোকে প্ৰথম বিশ্বযুদ্ধলৈকে ইৰাণত শাসন কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ পিছত ৰেজা শ্বাহ পাহলাভিয়ে ইৰাণৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰাই ইৰাণত আধুনিকীকৰণৰ প্ৰচেষ্টাই গতিশীলতা লাভ কৰে। 1941 চনত ছোভিয়েট ৰাছিয়া আৰু ইংলেণ্ড ইৰাণৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপৰ ফলত ইৰাণৰ শাসনতন্ত্ৰ শক্তিহীন হৈ পৰে যদিও বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে বহু শতিকাজুৰি বিভিন্ন বংশ আৰু বিদেশী শক্তিৰ অধীনত থকা ইৰাণে 1979 চনৰ 1 এপ্ৰিলত ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে।
এনেদৰেই পাৰস্যত এভুমুখী পাঠটোত ইৰাণৰ ইতিহাস সম্পৰ্কে বিশ্লেষণ আগবঢ়োৱা হৈছে। এইবাৰ আমি আন এটা প্ৰশ্ন লৈ আহিছোঁ। তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা? পাঠৰ সহায়ত চমুকৈ লিখা। ইৰাণৰ ৰাজধানী তেহৰান এখন ধুনীয়া চহৰ। চহৰখন ওখ ওখ পৰ্বতেৰে পৰিবেষ্টিত। ইৰাণ বুলিলে যিদৰে কেৱল মৰুভূমিৰ ধাৰণা এটাই গা কৰি উঠে, তেহৰান ইয়াৰ সম্পূৰ্ণ বিপৰীত। গ্ৰীষ্মৰ 2টা মাহৰ বাহিৰে বাকী সময়ছোৱাত তেহৰানৰ জলবায়ু অতি আৰামদায়ক হৈ থাকে। শীতকালত তেহৰানত বৰফ পৰে। তেহৰানৰ এই সুন্দৰ জলবায়ু প্ৰদান কৰিছে এনব্ৰুজ পৰ্বত ৰাশিয়ে। মহানগৰখনে প্ৰাকৃতিকভাৱে পানী লাভ কৰে পৰ্বতৰ হিমবাহৰ পৰা। সুন্দৰ পৰ্বত পাহাৰেৰে পৰিবেষ্টিত তেহৰান চহৰখনক বহুতে পেৰিছৰ লগতো তুলনা কৰে। ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ বিষয়ে এটি চমু টোকা লিখা। ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ থলুৱা নাম ন'ৰোজ। বসন্তকালৰ মনোৰম দিনৰ আৰম্ভণিতে তেওঁলোকে নৱবৰ্ষ উৎসৱ ন'ৰোজ উদযাপন কৰে। দুসপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্ৰথম দিনত, যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে। এই সময়ত চহৰৰ সকলো স্কুল, কলেজ, হোটেল, চৰকাৰী কাৰ্যালয় আদিত শিবিৰ স্থাপন কৰা হয় যাতে ইৰাণীসকলে ভালদৰে নৱবৰ্ষ উদযাপন কৰিব পাৰে। আমাৰ বিহু উৎসৱৰ দৰে ইৰাণীসকলে নৱবৰ্ষ উৎসৱৰ নতুন কাপোৰ লয়, পিঠা-পনা ইত্যাদি খায়। নৱবৰ্ষৰ এই আনন্দ উৎসৱত ইৰাণীসকলে পৰিৱেশ আৰু নিজকে চাফ-চিকুণ কৰি ৰখা, শত্ৰুভাৱ দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নিশিখা প্ৰজ্বলন কৰা, সীমান্ত, নদী বা সাগৰ অভিমুখে যাত্ৰা আদি কৰাৰ দৰে শুভ কামসমূহৰ পাতনি মেলে। উৎসৱৰ সময়ত যিকোনো পাৰ্চী গৃহতে টেবুল বা কাৰ্পেটৰ ওপৰত এখন সুন্দৰ কাপোৰ পাৰি 7 বিধ খাদ্যবস্তু সজোৱা হয়। প্ৰতিটো বস্তুৰেই এটা প্ৰতীকী অৰ্থ আছে। তেওঁলোকে সজোৱা খাদ্যবস্তু 7 বিধ হ'ল সবজে, চামানু, শিব, চেনজেদ, চিৰ, চমাক আৰু চেৰকেহ। ফাৰ্চীমূলীয় এই শব্দকেইটাৰ অৰ্থক্ৰমে ঘেঁহু বা দাইল, ঘেঁহুৰ কঠিয়াৰ পায়স, আপেল, বনৰীয়া শুকান জলফাই, নহৰু, বগৰী আৰু ভিনেগাৰ। 7 বিধ খাদ্যৰ কাষত পবিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতা পুথি ৰাখে আৰু নৱবৰ্ষৰ আৰম্ভণিতে কোৰাণ আৰু হাফেজৰ কবিতা পঢ়ে। বছৰৰ শেষৰ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই জুইৰ ওপৰেৰে পাৰ হৈ প্ৰাৰ্থনা কৰে আৰু জুইৰ পোহৰত কাঁহী বাতি বজাই তথা মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্ৰহণ কৰে। এইদৰে ইৰাণীসকলে উলহ মালহেৰে নৱবৰ্ষ উৎসৱ উদযাপন কৰে। শ্বিৰনি ইবাদী কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে চমুকৈ লিখা। শ্বিৰনি ইবাদী হ'ল ইৰাণৰ এগৰাকী নোবেল বঁটা বিজয়ী সংগ্ৰামী নেত্ৰী। মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ বাবে প্ৰদৰ্শন কৰা সবল নেতৃত্বৰ বাবে তেওঁক নোবেল বঁটা প্ৰদান কৰা হৈছিল। তেওঁ সেইবোৰ লোকৰ বাবে যুঁজিছিল যিসকলে সামাজিক ন্যায় আৰু প্ৰাপ্যৰ পৰা বঞ্চিত হৈ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল। কঠোৰপন্থীৰ বিৰুদ্ধে ইবাদীৰ সংগ্ৰাম মন কৰিবলগীয়া। পেছাত উকিল হোৱা ইবাদীয়ে প্ৰথম অৱস্থাত যথেষ্ট বাধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। তেওঁক বিচাৰপতি হোৱাত বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ কৰা হৈছিল। এই সকলো বাধা নেওচি নিজৰ দৃঢ় মনোবল আৰু সংগ্ৰামী সত্তাৰ বাবে ইবাদী মানৱ অধিকাৰ অগ্ৰণী ৰণুৱা হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈছিল। ছাত্ৰ ছাত্ৰীসকল, কেইটামান থুলমূল কথা আকৌ এবাৰ উনুকিয়াই দিব বিচাৰিছোঁ। ইৰাণৰ ৰাজধানী হৈছে তেহৰান। ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম হৈছে খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱটোৰ নাম হৈছে ন'ৰোজ আৰু ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাপকগৰাকীৰ নাম হৈছে ইমাম আয়াতুল্লাহ খোমেনি। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল, তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ পাৰস্যত এভুমুখী শীৰ্ষক পাঠৰ পৰা কিছু প্ৰশ্নোত্তৰ আজি আলোচনা কৰা হ'ল। তোমালোকৰ বাবে এই প্ৰশ্নোত্তৰ যুগুতাই আগবঢ়ালে ডক্টৰ ধৰণী লাহনে। আজিলৈ আমাৰ সময় হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।